সামৰণি পৰিল 437 বছৰীয়া ঐতিহ্যমণ্ডিত চমৰীয়া সত্ৰৰ মহোৎসৱ। অগণন ভক্তপ্ৰাণ ৰাইজৰ সমাৱেশত প্ৰদৰ্শিত হ'ল ৰাম বিজয় ভাওনা। হৰিনামৰ ধ্বনিত মুখৰিত হ'ল ঐতিহাসিক চমৰীয়া সত্ৰ। সামৰণি পৰিল দক্ষিণকুলীয়া শ্ৰী শ্ৰী বৰবিষ্ণু আতাৰ থান হিচাপে পৰিচিত নৱবৈষ্ণৱ ধৰ্মৰ ঐতিহ্যমণ্ডিত চমৰীয়া সত্ৰৰ সত্ৰ মহোৎসৱ। ফাগুন মাহৰ ফুলকা দ্বিতীয়াত চমৰীয়া সত্ৰত পালিত হয় সত্ৰৰ মহোৎসৱ তথা চমৰীয়া সভাৰ। সত্ৰৰ প্ৰতিষ্ঠাপক সত্ৰাধিকাৰ শ্ৰী শ্ৰী বৰবিষ্ণু আতাৰ তিৰুভাৱ তিথিত মহা ধুমধামেৰে উদযাপিত হয় এই মহোৎসৱ। এইবেলি 17 ফেব্ৰুৱাৰীৰ পৰা 4 দিনীয়াকৈ পালন কৰা হয় মহোৎসৱৰ। অন্তিম দিনা সত্ৰবাসীয়ে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত ৰাম বিজয় ভাওনাক বাটৰ নাট হিচাপে প্ৰদৰ্শন কৰে। ৰাম সীতাৰ বিয়া হিচাপে অভিহিত বাটৰ নাট চাবলৈ সত্ৰত ভিৰ কৰে অগণন ভক্তপ্ৰাণ ৰাইজে। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা সমবেত হয় অগণন ভকত আৰু আই মাতৃ। আমাৰ চমৰীয়া সত্ৰ যিহেতু অতি প্ৰাচীন আৰু মহাপুৰুষীয়া সত্ৰ, মহাপুৰুষ মাধৱদেৱৰ প্ৰধানতম শিষ্য শ্ৰী শ্ৰী বৰবিষ্ণু আতা তেখেতে প্ৰতিষ্ঠা কৰিছিল আৰু তেখেতৰ যিটো তিৰুভাৱ তিথি আমি চমৰীয়া সত্ৰত 4 দিনীয়া কাৰ্যসূচীৰে উদযাপন কৰোঁ আৰু আজি চতুৰ্থ দিনা আৰু চতুৰ্থ দিনত মহাপুৰুষ শংকৰদেৱৰ অমৰ সৃষ্টি ৰাম বিজয় নাটৰ কিছু দৃশ্যাংশ আমি বাটৰ নাটৰ আৰ্হিত আমি সভাগৃহৰ পৰা আৰু এই প্ৰকাশনস্থলীলৈ অনুষ্ঠিত কৰোঁ। ঐতিহ্যমণ্ডিত চমৰীয়া সত্ৰৰ মহোৎসৱ তথা চমৰীয়া সভাত বহিৰাজ্যৰ পৰাও সমাগম ঘটে ভকতৰ। জাতীয় জীৱনৰ এক অপৰিহাৰ্য অংগস্বৰূপ ঐতিহ্যমণ্ডিত চমৰীয়া সত্ৰৰ মহোৎসৱত অগণন ভকতৰ হৰিনামৰ ধ্বনিত মহামিলনৰ পূৰ্ণভূমিলৈ পৰিণত হয় চমৰীয়া সত্ৰৰ পৰিৱেশ। দ্বিতীয় বৈকুণ্ঠপুৰীত পৰিণত হয় আধ্যাত্মিকতাৰ পবিত্ৰ স্থান ঐতিহ্যমণ্ডিত চমৰীয়া সত্ৰ। ভিডিঅ' জাৰ্নেলিষ্ট নয়ন কলিতাৰ সৈতে বকুৰ পৰা গোবিন্দ দলৈৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।